Hello my dear friends, welcome back to my YouTube channel Learning English by Lo. So আমি আজি এটি দ্বিতীয় পার্টটো আলোচনা কৰিম লজিক এণ্ড ফিলচফি ক্লাছ 12 আমি প্ৰথম পার্টটো অলৰেডি ভিডিও আলোচনা কৰিছো সো আজি ভিডিওটো অকল লং কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম সো আজি মোষ্ট ইম্পৰ্টেন্ট হ'ব সো তোমালোক আৰম্ভণিৰ পৰা শেষলৈ চাবলৈ ট্ৰাই কৰিবা সো আমি ভিডিওটো এতিয়া ষ্টাৰ্ট কৰি আছো সো আমাৰ প্ৰথম কোৱেশ্চনটো হ'ল নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ উদাহৰণ দিয়া উত্তৰ কোনো এটা ঘটনাৰ কৰ্তা বা কাৰণ সম্বন্ধে যেতিয়া জনা থাকে কিন্তু কি নিয়ম বা প্ৰণালীৰ দ্বাৰা ঘটনাটো ঘটালে তাক জনা নাথাকিলে অজ্ঞাত এই নিয়ম সম্পৰ্কে প্ৰকল্প গঠন কৰা হয় তাক নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলে উদাহৰণস্বৰূপে নিউটনে পৃথিৱীৰ পৰা প্ৰতিটো বস্তু সূৰ্য চন্দ্ৰ পৃথিৱীৰ দৰে আন গ্ৰহ আদি কৰ্তা সম্পৰ্কে জানিছিল কিন্তু কি নিয়ম অনুসৰি এই কৰ্তাই ক্ৰিয়া কৰে তাক তেওঁ জনা নাছিল গতিকে তেওঁ ধাৰণা কৰে যে এই কৰ্তাবোৰে পৰস্পৰক আকৰ্ষণৰ বাবেহে এই গতি বা ক্ৰিয়াৰ সম্ভৱ হৈছে নিউটনে এই নিয়ম সম্বন্ধীয় প্ৰকল্প গঠন কৰি ইয়াৰ আলামত মাধ্যাকৰ্ষণ শক্তি নিয়ম প্ৰতিষ্ঠা কৰিছিল দ্বিতীয় নম্বৰ কোৱেশ্চন সাদৃশ্যমূলক প্ৰকল্প কি উত্তৰ সাদৃশ্যমূলক প্ৰকল্প বৰ্ণনামূলক প্ৰকল্পৰ এটা পৰিৱৰ্তিত স্তৰহে কোনো এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য হয় আন এক ঘটনা শ্ৰেণীতে সেইটো সত্য হ'ব যদিহে দুয়োটা শ্ৰেণীৰ কিছুমান নিৰ্দিষ্ট সাধাৰণ আকাৰগত ধৰ্ম থাকে সাদৃশ্যমূলক প্ৰকল্প বুলিলে এনে প্ৰকল্পকেই বুজায় মেক্সৱেল আদি বহুত বিজ্ঞানীয়ে সাদৃশ্য প্ৰকল্পৰ সহায়ত বিদ্যুৎ চুম্বকীয় সূত্ৰ পোহৰ সম্পৰ্কীয় সিদ্ধান্ত আদি নানা তথ্য আৱিষ্কাৰ কৰে 3 নম্বৰ কোৱেশ্চন প্ৰকল্পৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰ প্ৰকল্পৰ তিনিটা বৈশিষ্ট্য হ'ল ক প্ৰকল্প এটা কাৰণ সম্পৰ্কীয় আনুমানিক ঘটনা খ এই ধাৰণা গঠন কৰোঁতে তাৰ সমৰ্থনত প্ৰকৃত প্ৰমাণ পোৱা নাই আৰু কিবা পালেও পৰ্যাপ্ত নহয় বা সম্পূৰ্ণ নিৰ্ভৰযোগ্য নহয় তথাপি এনে ধাৰণা কৰা হয় গ প্ৰকল্প গঠন কৰাৰ উদ্দেশ্য হৈছে এই ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ তথ্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হোৱা প্ৰশ্ন নম্বৰ 4 অস্তিত্বশীল কাৰণৰ বিষয়ে চমুটোকা লিখা উত্তৰ বহু সময়ত বিষয় বা ঘটনাৰ কাৰণ বা সঠিক নিয়ম নিৰ্ণয় কৰিব নোৱাৰি তেতিয়া পৰিচিত বস্তুৰ লগত তুলনা কৰি মনত এটা ধাৰণা বা চিত্ৰ জন্মোৱাৰ চেষ্টা কৰা হয় অতি সূক্ষ্ম বস্তুৰ প্ৰকল্প গঠন কৰিবলৈ হ'লে এনে কৰাৰ প্ৰয়োজন হয় এনে ধাৰণা বা চিত্ৰক তৰ্কবিজ্ঞানী বেইনে মানচিত্ৰ বা প্ৰতিৰূপ কল্পনা কৰি বুলি অভিহিত কৰে যেনে বিদ্যুৎ শক্তিৰ যথাযথ স্বভাৱ নিৰূপণ কৰিব নোৱাৰি ইয়াৰ ক্ৰিয়াশীল স্বভাৱ বুজাবলৈ যদি কোৱা হয় যে ই এক প্ৰকাৰ সঞ্চাৰণশীল পদাৰ্থ তেনেহ'লে এই কথাই মনত একোখন চিত্ৰ বা ছবি ৰূপায়িত কৰিব এই প্ৰতিৰূপ কল্পনা অস্তিত্বশীল কাৰণ বোলা হয় আমাৰ 5 নম্বৰ কোৱেশ্চন হ'ল বৈধ প্ৰকল্পৰ তিনিটা চৰ্ত লিখা উত্তৰ বৈধ প্ৰকল্পৰ তিনিটা চৰ্ত হৈছে বৈধ প্ৰকল্পৰ প্ৰাসংগিকতা আছে কাৰণ প্ৰকল্পৰ উদ্দেশ্য হৈছে কোনো ঘটনাৰ যথাযথ ব্যাখ্যা আগবঢ়োৱা গতিকে ঘটনা ব্যাখ্যাৰ লগত সম্পৰ্ক থকা হ'ব লাগিব IM কপিৰ মতে প্ৰকল্পৰ প্ৰাসংগিক হ'বই লাগিব 6 নম্বৰ কোৱেশ্চন কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ সংজ্ঞা দিয়া উত্তৰ নিয়ম বা প্ৰণালী জনা থাকিলে অজ্ঞাত কৰ্তা সম্পৰ্কে গঠন কৰা প্ৰকল্পই কৰ্তা বিষয়ক প্ৰকল্প উদাহৰণস্বৰূপে মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে জনা আছে আৰু এই নিয়ম অনুসৰি ইউৰেনাছ গ্ৰহ
কোন পথত গতি কৰিব লাগে তাকো জনা আছে, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ'ল যে ইউৰেনাছ গ্ৰহ যি কক্ষপথত গতি কৰিব লাগে সেই পথৰে গতি নকৰি বিচ্যুত হৈছে। তেতিয়া জ্যোতিৰ্বিদসকলে প্ৰকল্প গঠন কৰিলে যে নিশ্চয় আন কোনো গ্ৰহৰ আকৰ্ষণৰ ফলত ইউৰেনাছ গ্ৰহৰ গতিপথ সলনি হৈছে। এই প্ৰকল্প কৰ্তা সম্পৰ্কীয় প্ৰকল্প। ৭ নম্বৰ কুৱেশ্যন, সাদৃশ্যমূলক প্ৰকল্প কি? উদাহৰণ দিয়া। উত্তৰ, সাদৃশ্যমূলক প্ৰকল্প হ'ল বৰ্ণনামূলক প্ৰকল্প, এটা পৰিৱৰ্তিত ৰূপ আৰু এক পৰিস্থিতি স্তৰ। কোনো এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য হয় আন এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰতো সেইটো সত্য হ'ব যদিহে দুয়োটা শ্ৰেণীৰ কিছুমান নিৰ্দিষ্ট সাধাৰণ আকাৰগত ধৰ্ম থাকে। যেনে মেক্সৱেলকে আদি কৰি বহু বিজ্ঞানীয়ে সাদৃশ্যমূলক প্ৰকল্পৰ ভিত্তিত বিদ্যুৎ চৌম্বকীয় সূত্ৰ, পোহৰ সম্পৰ্কীয় সিদ্ধান্ত, বৈদ্যুতিক স্থিতি বিজ্ঞান ভিত্তিক আদি প্ৰকল্পত উপনীত হৈ বিজ্ঞানীসকলে অনুসন্ধান অব্যাহত ৰাখে। ৮ নম্বৰ কুৱেশ্যন, ৪টা স্তৰ। প্ৰকল্পৰ 4টা স্তৰ কি কি? চমুকৈ ব্যাখ্যা কৰা। উত্তৰ, প্ৰকল্পৰ স্তৰ 4টা। প্ৰাকৃতিক ঘটনাৰ নিৰীক্ষণ, ঘটনাৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে মনত উদয় হোৱা ধাৰণা। ৩ নম্বৰ, এনে আনুমানিক ধাৰণাৰ পৰা কিছুমান সিদ্ধান্ত অনুমান কৰি উলিওৱা। ৪ নম্বৰ, এই সিদ্ধান্তমূলক বাস্তৱ জ্ঞাত ঘটনাৰ লগত তুলনা কৰি মিল আছে নে নাই তাক লক্ষ্য কৰা। ৯ নম্বৰ, ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। উত্তৰ, পূৰ্ব অভিজ্ঞতা আৰু সংগৃহীত জ্ঞানৰ ভিত্তিত কোনো ঘটনা বুজিব নোৱাৰিলে সমস্যাৰ সৃষ্টি হয়। এই সমস্যা সমাধানৰ বাবে মনত নানা ধাৰণাৰ সৃষ্টি হয়। এনেদৰেই এই প্ৰকাৰ প্ৰকল্প গঠন কৰা হয়। এই প্ৰকল্পই সংঘটিত ঘটনাৰ সমুচিত ব্যাখ্যা দিব বিচাৰে। এই প্ৰকল্পই ব্যাখ্যামূলক প্ৰকল্প। উদাহৰণস্বৰূপে, সোণৰ অলংকাৰ এপদ অন্তৰ্ধান হোৱাৰ ঘটনাটো ব্যাখ্যা কৰিবলৈ চুৰিৰ ধাৰণাটো ধৰি লোৱা হয়। আনহাতে বৰ্ণনামূলক প্ৰকল্পৰ মুখ্য উদ্দেশ্য হ'ল ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নিৰ্ণয় কৰিবলৈ সংকেত প্ৰদান কৰা। যি ঘটনা সম্পৰ্কে বিজ্ঞানীসকলে অনুসন্ধান চলায় সেই সম্পৰ্কীয় ঘটনাবোৰৰ মাজত যথাৰ্থ সম্পৰ্কৰ আৰ্হি বা নমুনাভিত্তিক বৰ্ণনাৰে অগ্ৰসৰ হোৱাত সহায় কৰিবলৈ বৰ্ণনামূলক প্ৰকল্প গঠন কৰা হয়। প্ৰশ্ন নম্বৰ ১০, বৈধ প্ৰকল্পৰ 4টা চৰ্ত উল্লেখ কৰা। উত্তৰ, বৈধ প্ৰকল্পৰ 4টা চৰ্ত হ'ল প্ৰাসংগিকতা, খ সত্তাপনীয়তা, গ সুপ্ৰতিষ্ঠিতিপূৰ্ব প্ৰকল্পৰ সৈতে সংগতিপূৰ্ণতা আৰু আত্মসংগতিপূৰ্ণ। আমাৰ 11 নম্বৰ কুৱেশ্যন হ'ল কাৰ্যকৰী প্ৰকল্পৰ বিষয়ে এটা চমুটোকা লিখা। উত্তৰ, অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত অসম্পূৰ্ণ স্বভাৱৰ বুলি জানিও কেৱল অনুসন্ধান কাৰ্য আৰম্ভ কৰিবৰ বাবে যদি কোনো প্ৰকল্প গঠন কৰা হয় তেনেহ'লে তাক কাৰ্যকৰী প্ৰকল্প বোলে। এনে প্ৰকল্পক সাময়িকভাৱে গ্ৰহণ কৰা হয়। উদাহৰণস্বৰূপে, বিদ্যুৎ তৰল পদাৰ্থৰ ধাৰণাটো এক কাৰ্যকৰী প্ৰকল্প। বিজ্ঞানীসকলেও এনে প্ৰকল্প সাময়িকভাৱে গ্ৰহণ কৰি অনুসন্ধান কাৰ্যত আগবাঢ়িছিল। ঘটনাৰ লক্ষণ ভালদৰে উপলব্ধি কৰিব পাৰিলে কাৰ্যকৰী প্ৰকল্প ত্যাগ কৰি ব্যাখ্যামূলক প্ৰকল্প কৰিব পৰা যায়। প্ৰশ্ন নং 12, প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা লিখা। উত্তৰ, প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা হ'ল ক প্ৰকল্প বৈজ্ঞানিক অনুসন্ধান প্ৰথম স্তৰ, খ প্ৰকল্প বৈজ্ঞানিক আগমনৰো প্ৰথম স্তৰ, গ প্ৰকল্প নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভৱ কৰি তোলে, ঘ প্ৰকল্পৰ ঘটনাৰ ব্যাখ্যাৰ সহায়ক।
মাই ডিয়াৰ ফ্ৰেণ্ড, আজি ভিডিঅ'টো আমি ইয়ালৈকে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে দেন লাইক কৰিবা আৰু বেছিকৈ শ্বেয়াৰ কৰিবা, আৰু যিয়ে নেকি মোৰ চেনেলত নতুন আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' আজি ভিডিঅ'টো ইয়ালৈকে সমাপ্ত কৰি আছোঁ। বাই বাই, টেক কেয়াৰ। আৰু আমি ফাৰ্ষ্ট পাৰ্ট আছে এই চেপ্টাৰৰ, চ' যদি ফাৰ্ষ্ট পাৰ্ট লাগে দেন চাবা।